itu এডাল মালা ভৰাবলৈ 1.5 ঘণ্টা লাগিব। হেল্ল' এভৰিৱান, কি খবৰ বাৰু সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে। সকলোৰে কুশল কামনাৰে মই ৰঞ্জনাই আন এটা নতুন দিনৰ সৈতে আন এটা নতুন ভিডিঅ'ৰ সৈতে সকলোৰে আগলৈ পুনৰবাৰ আহি গ'লোঁ। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব দেই কেনেকুৱা পালে। আৰু এয়া ৰাতিপুৱাৰ খিৰিকীৰ ফাকেৰে, আমাৰ ঘৰৰ খিৰিকীৰ ফাকেৰে সেই সুন্দৰ দৃশ্যৰাজিৰে মানে মোৰ চকুত ভাল লাগিলে আৰু সেই গতিকে আৰু আজি বহুত দিনৰ পাছত মোৰ কি জানো মন গ'ল, গজল লগাই দিলোঁ। এতিয়া আপোনালোককো শুনাবতো নোৱাৰোঁ, মই কপিৰাইট আহি যাব, গতিকে আৰু থাকিলে আৰু তাৰপিছতে গা পা ধুই পেলাই এয়া ধূপ চাকি লগাই সদায় ডেইলি যিখিনি কাম কৰোঁ সেইখিনি কৰি মেলি লৈ পাকঘৰত সোমাই গ'লোঁ। চাহ তাহ ইটো সিটো সেই খাই বৈ লৈ সেইখিনি আৰু দেখুওৱা নাই আৰু তাৰপিছতে মোৰ গোঁসাই ঘৰটো অকণমান এটা ঝলক এনেকৈ দেখাই দিলোঁ। সৰুকৈ দেখাই দিব লগা হৈছে কাৰণ আজিকালি আকৌ ৰিল শ্বৰ্ট তাৰপিছত আকৌ আপোনালোককো দেখাব লাগে নহয়, গতিকে মিলাবই নোৱাৰা হৈছোঁ নহয়। এটা মোবাইল এটা তাতেই মই যি কৰোঁ আৰু 2-3টা মোবাইল লৈ মেলিও আকৌ চবতে ভিডিঅ' চিডিঅ' কৰি মেলি লৈ পেলাই ইফাল ইমান আৰু মানে মূৰত বোজা নলওঁ বুলি ভাবিলোঁ। সেই গতিকে এনেকৈ কাম চলাই থাকোঁ আৰু তাৰপাছতে এয়া বহুত কিবা কিবি কৈ দিলোঁ নেকি বাৰু। তাৰপাছতে এইকেইদিন আকৌ ৰ'দো দিছে নহয় বৰকৈ, অৱশ্যে দিয়ক ৰ'দকণ দিয়ক, যিমানহে পানী হৈছে নিজৰটো চালেতো নহ'ব ন চব সময়তে। সেই গতিকে বাৰু যি নহওক, ৰ'দৰ কথাটো কেলৈ ক'লোঁ জানেনে? ৰ'দটো দিছে, ৰ'দ দিয়াৰ লগে লগে গৰম, আকৌ অকণমান বৰষুণ দিয়াৰ লগে লগে পানী, মুঠতে উপায় নাই আৰু যি নহওক। গৰমটো বেছিকৈ পৰাৰ দেখি লাহে লাহেকৈ আকৌ অসমীয়াৰ তৰকাৰী, পানী তৰকাৰী, সেই যে এআঁঠু জোল বুলি যে কয়, এআঁঠু আঙুলি দি পানী, সেই তৰকাৰীখন বনোৱাত লাগি গ'লোঁ নহয় মই। এই মানে তৰকাৰীখনত যে কি দিছোঁ, ৰঙালাও অকণমান এচিকুৰ ৰঙালাও আকৌ দিছোঁ দেই, গৰমত বেছি ৰঙালাও খাব ভাল নালাগে। ৰঙালাও, কোমোৰা, আলু এনেকৈ বনাইছোঁ। আৰু এই তৰকাৰীখনৰ ৰেচিপিটো আগতে মই বহুতবাৰ দি থৈছোঁ। সেই গতিকে আজি মানে ৰেচিপিটো ডিটেইলছত নাই দিয়া, মাত্ৰ এনেকৈ যিহেতু ডেইলি ব্লগ হয়, ডেইলি ব্লগ মই ৰাতিপুৱাৰ পৰা কি ক'ত কৰিছোঁ অকণমানকৈ থুলমূলকৈ এটা আভাস আপোনালোকক এনেকৈ দেখাই যাব লাগিব নহয় জানো। সেই গতিকে আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় জনাবচোন। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কোনে ক'ৰ পৰা চাই আছে তাকো জনাবচোন, তেতিয়া মোৰো ভাল লাগিব দিয়কচোন। কোনে ক'ৰ পৰা, কিমান দূৰৰ পৰা, কিমান ওচৰৰ পৰা চাই আছে তেনেকুৱা সেইটো কথা আৰু। বাৰু কথা কওঁতে মই তৰকাৰীখন দেখিলেই নহয় কি কৰিলোঁ। তাৰপাছতে আনটো ষ্ট'ভত মই পাতি দিলোঁ আৰু এইফালে মই কলডিল এটা আছিলে, কলডিলটো কাটি মেলি পানীত তিয়াই থৈছিলোঁ, সেইটোকে এতিয়া পানী টুকি মেলি লৈ পেলাই বনাবলৈ লৈছোঁ। গতিকে কেৰাহীখন এয়া একদম চিম্পুলকৈ বনাম দেই, যিহেতু বহুত বেছি গৰম। তেল দিলোঁ, তেলতে এয়া পিঁয়াজ দিছোঁ, অকণমান থেতেলিয়াই থোৱা আদা নহৰু আছিলে সেয়া দিলোঁ, আৰু এয়া কলডিলখিনি দি দিলোঁ। তাতে জোখমতে নিমখ আৰু হালধি দি দিছোঁ, আৰু জিৰা ধনিয়া ইত্যাদি সেইবোৰো মই ইয়াত আজি এড নকৰোঁ। এনেকৈ একদম চিম্পুলকৈও ভাল লাগে নহয়। তাৰপাছতে এয়া হৈ গ'ল আৰু নিমখ হালধি দিলোঁ, ধুনীয়াকৈ মিক্স কৰি দিলোঁ। এতিয়া ঢাকনখন লগাই কলডিলখিনি ধুনীয়াকৈ সিজিলে আৰু ভাজি ৰেডি হৈ যাব। এইফালে কলডিলখিনি ৰেডি কৰোঁ মানে ভাজি কেৰাহীত দিওঁ মানে এইফালে মোৰ তৰকাৰী ৰেডি হৈয়ে গ'ল। গেছটো অফ কৰি দিলোঁ, দেখিলেই নহয়। শেষত কালি অকণমান নেমু চেপি দিছোঁ, নেমুৰ গোন্ধটো পালে সেই অকণমান একেৰাহী তৰকাৰীত সেই পিচ নেমুৰে একো টেঙাৰ ভাৱ নাহে, তথাপিও গোন্ধটো আহিব যে, গোন্ধটো আহিলেই ভাল লাগি যাব নহয়। আৰু আমি মাইকী মানুহবোৰে অকল এটা কামতে মানে লাগি থাকিলেওতো নহ'ব ন, আমাৰ ঘৰখনততো দিনটোত 10টা কাম থাকে। গতিকে সেয়াই আৰু তাৰে ফলশ্ৰুতিত এয়া এইফালে ভাজিখিনি পাতি থ'লোঁ, তৰকাৰীখিনিতো মোৰ হ'লেই। তাৰপিছত পটাপটকৈ গ'লোঁ কাপোৰখিনি মেলিবলৈ। আৰু এয়া মেচিনবোৰ, যিকোনো বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ এই যিবোৰ সুবিধাবোৰ আহিছে, সুবিধাবোৰ অহাৰ কাৰণে কিছু ক্ষেত্ৰত আমাৰ ভালো হৈছে নহয়নে? নহ'লে যে কিমান আৰু সময় গ'লহেঁতেন। অৱশ্যে আজিকালি কেতিয়াবা ভাবোঁ যে আগতেতো মই হাতেৰে কাপোৰ কানি ধুইছিলোঁ, ইমান ডাঙৰ কাপোৰ যি য'ত আছিলে চব হাতেৰে ধুইছিলোঁ, তথাপিওতো সময়টো মেনেজ হৈ গৈছিলে। তাকৈ ভাবোঁ এতিয়া চাগে মই আকৌ ভাবোঁ এই মোবাইলটোৱে সময়বোৰ আমাৰ লৈ লৈছে চাগে দেই। আৰু বাৰু যি নহওক, এয়া হৈছে দুগুৰ ভাত, অকণমান মাজে মাজে লৰাই দিলে পটাপট ঠাণ্ডা হ'ব। আৰু এই কাম কৰি থাকোঁতে ওচৰৰ মানুহঘৰে আহি প্ৰসাদ এভাগ দি থৈ গ'ল। কি পূজাৰ প্ৰসাদ আছিলে সুধিবলৈ ময়ো পাহৰিলোঁ, তেওঁও পাহৰি গ'ল। কাৰণটো হৈছে দুগুৰ উৎপাত। তাৰপাছতে এয়া ভাতখিনি ইফালে বাঢ়ি দিলোঁ, ল'ৰা কামৰ পৰা আহিলে যে তাক আগতে ভাতকেইটা এনেকৈ বাঢ়ি দি লৈছোঁ। তাৰপাছতে মই পাকঘৰটো ক্লিয়াৰ কৰি লওঁ। মই আকৌ ভাত পানী চব হৈ যোৱাৰ পাছত চব ভাগে উলিয়াই লৈ পেলাই বাচন বৰ্তনখিনি উলিয়াই বাহিৰত থৈ পাকঘৰটো অকণমান মানে 80% ক্লিয়াৰ কৰি থ'লে অকণমান মানে সুবিধাজনক পাওঁ আৰু মানে ভাল লাগে, ফৰকাল লাগে কিবা এটা।
আৰু সেই আৰু এয়া আৰু এইফালে আমাৰ নতুন ঘৰ মানে নতুনকৈ যোনটো ঘৰটোৰ পাছফালডোখৰ অকণ দেখালোঁ তাৰ ভাত পানী খাই উঠিছিলোঁহে আলহী আহি ওলালে আলহী মানে একদম আমাৰ পুৰণা মানুহ আলহী বুলি আচলতে আমি ক'বই নোৱাৰোঁ খালি আমাৰ তেজৰ সম্পৰ্ক নাই বা ভাষাৰ মিল নাই কিন্তু মনৰ পুৰা 100% মিল আছে সেনেকুৱা এজন আলহী আহিব বুলি গম পাই আছোঁতে খবৰ দি থৈছিলে যে মই আহিছোঁ ডিগবৈলে তহঁতক এবাৰ লগ কৰিব লাগিব আৰু দেখিছে নহয় কোন হয় অৱশ্যে আপোনালোকেতো চিনি নাপাব অৱশ্যে ডিগবৈ বহুতে চিনি পায়ো যাব পাৰে কিন্তু আমাৰ কাৰণে অতিকে আপোন হয় বহুত কথা চথা পাতিলোঁ মেলিলোঁ আৰু মানে এনেকুৱা লাগি গ'ল একদম অতীতলৈ উভতি গ'লোঁ আৰু খুব ভাল লাগিলে এইটো বেছি মেহনত আছে ন এইটো এডাল মালা ভৰাবলৈ 1.5 ঘণ্টা লাগিব ৰেডিমেডটো পোৱা যায় ৰেডিমেড ইমান লম্বা নাপায় আমাৰ পূজাৰ বাজেট ইমান নাই যোৱাকালি ভিডিঅ'টো আকৌ এণ্ড কৰাই নহ'ল নহয় পাহৰিয়ে থাকিলোঁ ইটো সিটো কামত লাগি থাকোঁতে আজি আকৌ নেক্সট ডে মানে এতিয়া আবেলি হ'লগৈ আৰু খাই বৈ মেলি উঠিলোঁ আৰু কিবা কিবি কৈ আছিলোঁ মানে মই ভিডিঅ'টো এণ্ড কৰাই লৈ পেলাই কিবা কিবি কৈ আছিলোঁ তাৰপিছত নিজে যেতিয়া শুনি চাইছোঁ বাহিৰত গৈ পেলাই কথা পাতিছিলোঁ যে ইমান চাউণ্ড পলিউশ্যন হ'ল মোৰ নিজৰে শুনি ভাল নালাগিলে আপোনালোককনো কেনেকৈ শুনাওঁ সেই গতিকে মোৰ মাতখিনি মিউট কৰি লৈ পেলাই এতিয়া আকৌ দিছোঁ ভইচ অভাৰ গতিকে সেয়াই আৰু আজি আপোনালোকক মই এটা সুন্দৰ ৰেচিপি আগবঢ়াবলৈ লৈছোঁ সেইটো হৈছে এগ কুৰ্মা বুলিও ক'ব পাৰে নতুবা এগ হোৱাইট গ্ৰেভি বুলিও ক'ব পাৰে তেতিয়াহ'লে ৰেচিপিটো ডিটেইলছত দেখাম ব্লগৰ মাজত দেখাইছোঁ বুলি অলপ চলপ নহয় চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব দেই কেনেকুৱা পালে আৰু তাৰ কাৰণে প্ৰথমতে এয়া কাজু অলপ লৈছোঁ কাজুখিনি মই কুহুমীয়া গৰম পানী দি পেলাই এইখিনি ঢাকি থৈ দিম আৰু বাকী কামখিনি কৰি যাম এফালৰ পৰা এইফালে কেৰাহীখন পাতি দিলোঁ কাজুখিনি এইফালে তিয়াই থ'লোঁ তাতে কেৰাহীখনতে অকণমান ৰিফাইন তেল দি দিছোঁ আৰু ৰিফাইন তেল আৰু ইয়াত আপোনালোকে বাটাৰো এড কৰিব পাৰে তেলৰ সৈতে কিন্তু মই যেনিবা নাই দিয়া আৰু দি দিলোঁ 1 চামুচ জিৰা গোটা জিৰা তাৰপিছতে ডাঙৰকৈ কাটি লোৱা ইয়াত পিঁয়াজ দিছোঁ পিঁয়াজখিনি অকণমান 2 ছেকেণ্ডমান ভাজি ল'লোঁ তাৰপিছতে ইয়াতে গোটাকৈয়ে কাটি লোৱা আদা আৰু নহৰু চব গোটাকৈ দিলে হ'ব এই ৰেচিপিটোত খাবলৈ বিৰাট সোৱাদ লাগে কিন্তু দেই আৰু এইখিনি অলপমান ভাজি ল'লোঁ তাৰপিছতে এতিয়া ইয়াতে মই ইলাচি আৰু ডালচেনি দি দিম আচলতে মই তেলতে দিব লাগিছিলে কিন্তু পাহৰি গ'লোঁ আপোনালোকে তেলত দিব দেই মই এতিয়া পাহৰি যোৱাৰ কাৰণে জল্দিকৈ কামবোৰ কৰিলে এনেকুৱাই হয় পাহৰি তাৰপিছতে বাৰু যি নহয় আপোনালোকক কৈ দিছোঁ আপোনালোকে মোৰ দৰে ভুলটো নকৰিব তাৰপিছতে এতিয়া সেইখিনি দি ধুনীয়াকৈ গেছটো মিডিয়াম ফ্লেমত দি এইখিনি ভাজি ল'লোঁ আৰু পিঁয়াজখিনি দেখিছে নহয় বহুত বেছি ভাজিবও নালাগে আৰু এইখিনি ভাজি হৈ গ'ল মিক্সিৰ বাতিটোত দি পেলাই এইখিনি যিখিনি কাজুখিনি যে তিয়াই থৈছিলোঁ কাজুখিনি ইয়াত দি দিলোঁ আৰু এটা সুন্দৰ পেষ্ট ৰেডি কৰি ল'লোঁ আৰু এতিয়া সেই কণীখিনি বইল কৰি লৈছোঁ যিহেতু কণীৰ ৰেচিপি গতিকে কণীখিনি এতিয়া ইয়াতে বইল কৰি বাকলি চাকলি গুচাই অকণমান ভাজি ল'লোঁ যিখিনি ৰৈ গৈছিলে পিঁয়াজ ভজা তেল তাতে তাৰপাছতে এই যোনটো মিক্সন পেষ্ট কৰি লৈছিলোঁ সেই পেষ্টখিনি ইয়াত দি দিলোঁ মিক্সি জাৰটো অখালি পেলাই অলপ পানীও এড কৰি দিছোঁ আৰু এই ৰেচিপিটোত বহুত বেছি পানী মানে দিব নালাগে একচুৱেলি আৰু এইখিনি দি দিলোঁ জোখমতে নিমখ জিৰা ধনিয়াৰ গুড়ি আধা চামুচকৈ অলপমান জালুক যিহেতু হোৱাইট হয় এই ৰেচিপিটো সেই গতিকে ইয়াত বিলাহী বা এইবোৰ জলকীয়াৰ গুড়ি দিয়া নাযায় আৰু এতিয়া 2 মিনিটমান ঢাকি দিলোঁ আৰু ল' ফ্লেমত দি কৰিছোঁ যিহেতু এতিয়া ডাঠ হৈ যাব বস্তুটো আৰু এই ৰেচিপিটো অকণমান ডাঠ হ'ব লাগে দেই আৰু ঢাকনখন উঠাই মই ল' ফ্লেমত দি অকণমান লৰাই আছোঁ যিহেতু দৈ দিছোঁ যিহেতু বিলাহী দিব নালাগে এই ৰেচিপিটোত সেই গতিকে দৈ দিলোঁ 1 চামুচ দৈ ভালকৈ ফেটি লৈ অকণমান পানীৰ সৈতে সেইখিনি ইয়াত দি দিলোঁ এতিয়া কণীকেইটা দি দিলোঁ কণীকেইটা দি ধুনীয়াকৈ এতিয়া মিলাই দিছোঁ তাৰপাছতে এতিয়া লাহেকৈ অলপ কচুৰি মেথি দিছোঁ অলপ মানে মই অলপ কচুৰি মেথি বেছিকৈ দিছোঁ আপোনালোকে যদি বেয়া পায় অলপ কমাই দিব আৰু ভাল পালেতো কথাই নাই আৰু এতিয়া কচুৰি মেথি দি ধুনীয়াকৈ এইখিনি মিলাই দিলোঁ আৰু অকণমান সময় থকাৰ পিছত বহুত বেছি উতলাই থাকিব নালাগে আৰু এই ৰেচিপিটো অলপ ডাঠ হ'লেহে খাবলৈ ভাল আৰু এই ৰেচিপিটো আচলতে ৰুটি পুৰি পাৰঠা নান এইবোৰৰ লগত বা পোলাও এইবোৰৰ লগতহে খাবলৈ বেছিকৈ ভাল পাব আপোনালোকে বাকী সকলোৰে নিজৰ চইচৰ কথা তেতিয়াহ'লে আজিলৈ ইমানেই